প্ৰায়কেইটা স্থানতে প্ৰতি বছৰে বৃহৎ বৃহৎ গাঁত হৈ যায় বৰষুণৰ ফলত। যেনেদৰে ডিপিছৰ কাষত আৰ্মি কেম্পৰ ওচৰত, ডিগবৈ CRPFৰ কেম্পৰ ওচৰত বা ডিগবৈ চাৰিআলি, বৰবিল, ৰামনগৰ, এইকেইটা স্থানত প্ৰতি বছৰে হয়। কাৰণ ইয়াত পানী ব্লক হৈ যোৱাৰ ফলত ডাঙৰ ডাঙৰ গাঁত হৈ গৈছে। গতিকে প্ৰতি বছৰে মই নিজাববীয়াকৈ নিৰ্মাণ কৰোঁ। এইটো আচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাৰা নিৰ্মাণ হয়। আচলতে এইটো মোৰ এৰিয়াৰ ভিতৰত নপৰে। তথাপিতো মানুহৰ আহ যাহ কৰিবৰ কাৰণে, গাড়ী চলাচল কৰিবৰ কাৰণে প্ৰতি বছৰে নিজাববীয়াকৈ আৰু মোৰ কেইজনমান বন্ধুবৰ্গৰ সহায়ত নিৰ্মাণ কৰি আহিছোঁ। গতিকে নিৰ্বাচন শেষ হ'ল। নিৰ্বাচন শেষ হোৱাৰ পাছতে যোৱা এমাহ ধৰি বৰষুণ দি আছিলে, আৰু এই বৰষুণ দিয়াৰ ফলত গোটেই অঞ্চলটো প্ৰায় বোকাময় হ'ল, গাঁত হ'ল। এইখিনি পুতি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু ৰাইজলৈ এটাই আহ্বান, ক'ৰবাত যদি পানী জমা হৈ থাকে বা ড্ৰেইনবিলাক বন্ধ হৈ থাকে ঘৰৰ আশে পাশে, সেইখিনি কাটি দিয়াৰ ব্যৱস্থা কৰিব। কাৰণ এই ৰাস্তাটো অকল মোৰেই নহয়, আপোনালোকৰ সকলোৰে ৰাস্তা। আৰু খুব সুন্দৰকৈ ডিগবৈখন আমি নিৰ্মাণ কৰাৰ প্ৰচেষ্টা হাতত লৈছোঁ। সকলো সহযোগ লাগিব, আৰু সকলো সহযোগিতাতহে আচলতে গোটেই ডিগবৈ চহৰখন সুন্দৰকৈ থাকিব। যান জঁটৰ যিটো ব্যৱস্থা আছে, এইখিনি ফ্লাইঅভাৰ হোৱাৰ পাছত কিছু হ'লেও উপশম ঘটিব। গতিকে যথেষ্ট যান জঁট আছে ডিগবৈ চহৰখনত। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি য'তে ত'তে পাৰ্কিং কৰা বা য'তে ত'তে দোকান দিয়াৰ ব্যৱস্থাটো কৰিব নালাগে। ডিগবৈ চহৰখন সুন্দৰকৈ বনোৱাৰ এটা প্ৰয়াস কৰিছোঁ। গতিকে সকলোৱে সহযোগিতা লাগিব। য'তে ত'তে যাতে মাছ মাংস কাটি বজাৰ বহাই যাতে গোটেই চহৰখন অধৈৰ্য কৰি নেপেলায়, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আমি সুন্দৰভাৱে আলোচনা কৰি সুন্দৰভাৱে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিম। আৰু ৰাইজকো মই ধন্যবাদ দিছোঁ, যিসকল ৰাইজে আন্তৰিকতাৰে মোৰ লগত সহযোগিতা কৰিছে। ডিগবৈ চহৰখন সুন্দৰ কৰাত তেখেতসকলৰ যিটো ছাপোৰ্ট পাইছোঁ, মই তেখেতসকলক ধন্যবাদ দিছোঁ।